নমস্কাৰ আজি হৈছে 24 নৱেম্বৰ সোমবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ দৰ্শনে 2026ত উৎখাত কৰিব বিজেপিক আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ দৰ্শনে 2026ত উৎখাত কৰিব বিজেপিক আৰু হুংকাৰ প্ৰদান কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আৰু বিজেপিৰ একমাত্ৰ অস্ত্ৰ হৈছে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আৰু হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতিয়ে হল শেষ আশ্ৰয়স্থল বিজেপিৰ আৰু অসমৰ ৰাজ্যে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিক স্থান নিদিয়ে মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ কৈছে যে জুবিন গাৰ্গৰ দৰ্শনে 2026 চনত উৎখাত কৰি পেলাব বিজেপিক আৰু হুংকাৰ প্ৰদান কৰিছে লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ একমাত্ৰ অস্ত্ৰ হৈছে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আৰু জুবিন গাৰ্গৰ দৰ্শনে 26ত উৎখাত কৰিব বিজেপিক আৰু হুংকাৰ প্ৰদান কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে মই অবৈধ মিয়াক দাদাগিৰি দিয়ে থাকিম আৰু এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বুদ্ধিজীৱীয়ে মোক কেতিয়াও হিলাব নোৱাৰে মই অবৈধ মিয়াক দাদাগিৰি দিয়ে থাকিম আৰু বুদ্ধিজীৱীৰ মনৰ শান্তিৰ কাৰণে মই মিয়াক দাদাগিৰি দি থাকিম আৰু মই থকালৈকে সন্দেহজনক মিয়াক শান্তিত থাকিবলৈ নিদিওঁ উচ্ছেদ চলিবই আৰু বুদ্ধিজীৱীয়ে বুদ্ধিজীৱীৰ কাম কৰক মই মোৰ কাম কৰি যাম আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য পৰিলক্ষিত হৈছে বুদ্ধিজীৱীয়ে মোক কেতিয়াও হিলাব নোৱাৰে আৰু মই অবৈধ মিয়াক দাদাগিৰি দিয়ে থাকিম মই অবৈধ মিয়াক শান্তিত থাকিবলৈ নিদিওঁ আৰু বুদ্ধিজীৱীৰ মনৰ শান্তিৰ কাৰণে মই মিয়াক দাদাগিৰি দিয়ে থাকিম আৰু মই থকালৈকে সন্দেহজনক মিয়াক শান্তিত থাকিবলৈ নিদিওঁ বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে অবৈধ মিয়াৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ আগৰ মুখ্যমন্ত্ৰীসকলে ভয় কৰিছিল কিন্তু মই ভয় নকৰোঁ হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যতিক্ৰম এনেদৰে এতিয়া নিজৰ প্ৰতি বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো খবৰ এছবি অসম মিডিয়াৰ সমুদৰ্শকক হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যতিক্ৰম আৰু আমাৰ চৰকাৰখন সকলোতে ব্যতিক্ৰম অসমৰ মানুহে আমাক আশীৰ্বাদ কৰে আৰু আগৰ মুখ্যমন্ত্ৰীসকলে ভয় কৰিছিল কিন্তু মই কেতিয়াও ভয় নকৰোঁ আৰু আগৰ মুখ্যমন্ত্ৰীসকলে নকৰিলে কিন্তু মই কিয় নকৰিম আৰু তেওঁলোকৰ ভয় আছিল মোৰ ভয় নাই আৰু মোৰ মনত একোৱে ভয় নাই ইতিহাস লুকুৱাটো ক্ৰাইম নহয় আৰু কংগ্ৰেছৰ বৰ্তমান নেতৃত্ব একেবাৰে টুলুংগা তিৱাৰী কমিশ্যনৰ ৰিপৰ্টতো দেখা নাপালে ইতিহাস নোহোৱা হৈ যাব আৰু মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যতিক্ৰম বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু আমাৰ চৰকাৰখন সকলোতে ব্যতিক্ৰম অসমৰ মানুহে আমাক আশীৰ্বাদ কৰে আৰু হিমন্ত বিশ্ব শৰ্মা সকলোতেই ব্যতিক্ৰম জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সাৰপ্ৰাইজ ফেব্ৰুৱাৰী মাহত অৰুণোদয় হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ পৰা পাব ডাঙৰ উপহাৰ আপুনি কি দিয়াটো বিচাৰে জনাওক এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত এক ডাঙৰ খবৰ জনাইছো ৰাজ্যৰ সকলো মহিলাসকলৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব কিয়নো এবাৰ সাৰপ্ৰাইজ প্ৰদান কৰিব ৰাজ্যৰ মহিলাসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ফেব্ৰুৱাৰী মাহত অৰুণোদয় হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ পৰা পাব ডাঙৰ উপহাৰ ফেব্ৰুৱাৰী মাহত অৰুণোদয় হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ পৰা পাব এক বিশেষ উপহাৰ আৰু আপুনি সাজুনে পুৰস্কাৰ ল'বলৈ জনাওক কমেণ্ট বক্সত অৰুণোদয় হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মহিলাসকলৰ পৰা আইডিয়া লৈ আছে মুখ্যমন্ত্ৰীয়ে আৰু কাক কি লাগিব প্লেনিং কৰি আছে মুখ্যমন্ত্ৰীয়ে টকা দিব নে অন্য কিবা দিব মহিলাসকলক তাক লৈ চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে মুঠৰ ওপৰত ফেব্ৰুৱাৰীত পুৰস্কাৰ পাবই অৰুণোদয়ৰ হিতাধিকাৰীসকলে আৰু আপুনি কি দিয়াটো বিচাৰে জনাওক আমাৰ এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত গতিকে ফেব্ৰুৱাৰী মাহত আপুনি সাৰপ্ৰাইজ ল'বলৈ সাজু হওক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা
জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি জৰুৰী খবৰ চাউল কমকৈ দিয়া ৰেচনৰ দোকানীৰ বিপদ নিশ্চিত একশ্যন মুডত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীলৈ নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হৈছে জনাইছো ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ৰেচনৰ দোকানীয়ে 2 কেজি চাউল কৰ্তন কৰে আৰু আজিয়েই উঠাই আনক ৰেচনৰ দোকানীজনক মুখ্যমন্ত্ৰীৰ সভাত ৰেচনৰ দোকানীৰ বিৰুদ্ধে একশ্যন হৈছে মুখ্যমন্ত্ৰী আৰু চাউল কমকৈ দিয়া ৰেচনৰ দোকানীক উঠাই অনাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীৰ সভাতেই আৰক্ষী অধীক্ষকলৈ এই নিৰ্দেশনা আৰু প্ৰাপ্য চাউলতকৈ কম চাউল দিয়া বুলি মুখ্যমন্ত্ৰীক অভিযোগ হিতাধিকাৰীৰ আৰু ৰেচনৰ দোকানীয়ে 2 কেজি চাউল কৰ্তন কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে আৰু হিতাধিকাৰীৰ অভিযোগৰ পিছতেই লগে লগে একশ্যন মুখ্যমন্ত্ৰী আৰু ৰেচনৰ দোকানীয়ে 2 কেজি চাউল কৰ্তন কৰে আৰু আজিয়েই উঠাই আনক ৰেচনৰ দোকানীজনক আৰু যদি আপোনাকো চাউল কমকৈ দিছে তেন্তে আপুনি শীঘ্ৰেই অভিযোগ দিয়ক ব্ৰেকিং নিউজ আপোনাৰ ভোটাৰ তালিকাত নাম ভুল হৈ আছে নেকি ঘৰে ঘৰে যাব বুথ লেভেল অফিচ আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব কাৰ নাম জনাইছো সবিস্তাৰে এছবি অসম মিডিয়াৰ সমুদৰ্শকক এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে অসমত আৰম্ভ হৈছে ইতিমধ্যে এছআৰ প্ৰক্ৰিয়া আৰু আপোনাৰ ভোটাৰ তালিকাত নাম ভুল হৈ আছে নেকি এছআৰৰ বাবে ঘৰে ঘৰে যাব বুথ লেভেল অফিচাৰ আৰু ভুল থাকিলে কৰিব পাৰিব আপুনি সংশোধন আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব কাৰ নাম সেয়াও জনাই যাম অযোগ্য লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা মৃত ব্যক্তিৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা আৰু অসমৰ ভোটাৰ তালিকাৰ এছআৰ কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ আৰু 22 জানুৱাৰীলৈকে দিব পাৰিব আপুনি অভিযোগ আৰু 22 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে অসমত ভোটাৰ তালিকা পুনৰীক্ষণ আৰু নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ আৰু 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব আৰু 1 জানুৱাৰী 2026 লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব ভোটাৰ তালিকাত আৰু অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকেও পাব ভোটাধিকাৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমৰ প্ৰায় জুবিন গাৰ্গৰ ঘটনাৰ উৎস আৰম্ভ হৈছিল বিচাৰ প্ৰক্ৰিয়াত অনুমোদন অমিত শ্বাহৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীক অসমৰ প্ৰায় জুবিন গাৰ্গৰ ঘটনাৰ উৎস আৰম্ভ হৈছিল আৰু জুবিনৰ উপজা দিনটোতে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আমি সফল হৈছো বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু 10 ডিচেম্বৰৰ পূৰ্বে সকলো স্পষ্ট হৈ পৰিব জুবিনৰ ঘটনাৰ আইনী প্ৰয়োজনীয়তা আমি সফল হ'ব পাৰিছো আৰু বিচাৰ প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া অনুমোদন পত্ৰ আমাৰ হাতত পৰিছেহি আৰু জুবিনৰ ঘটনাক লৈ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে অসমৰ প্ৰায় জুবিন গাৰ্গৰ ঘটনাৰ উৎস আৰম্ভ হৈছিল আৰু জুবিনৰ উপজা দিনটোতেই জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আমি সফল হৈছো 10 ডিচেম্বৰৰ পূৰ্বেই সকলো স্পষ্ট হৈ পৰিব আৰু অসমৰ প্ৰায় জুবিন গাৰ্গৰ সেই ঘটনাৰ উৎস আৰম্ভ হৈছিল আৰু এটি ব্ৰেকিং নিউজ এদিনতে চমৎকাৰ নহয় লাহে লাহে মিয়াই এৰিব লাগিব অসম আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতি এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক গতিকে খবৰটো দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত লাইক কৰি ভিডিঅ'খনৰ কমেণ্ট বক্সত লিখক #JusticeForJubin Garg এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক সন্দেহযুক্ত মিয়াৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুনকৈ কোনো সন্দেহযুক্ত মিয়াই বহিব নোৱাৰিব অসমৰ মাটিত আৰু সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিক অভিযান আৰু নামনি অসমত নিগাজুকৈ বহি লৈছে একাংশ লোক নতুনকৈ আৰু মিয়াক আমি নামনি অসমত বহিবলৈ দিব নোৱাৰি নিগাজুকৈ বহিব নোৱাৰাকৈ মিয়াক আমি কষ্ট দি যাব লাগিব এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এদিনতে চমৎকাৰ নহয় লাহে লাহে সন্দেহযুক্ত মিয়াই এৰিব লাগিব অসম আৰু সন্দেহযুক্ত মিয়াৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিক অভিযান আৰু নামনি অসমত নিগাজুকৈ বহি লৈছে একাংশ লোক আৰু নতুনকৈ আৰু মিয়াক আমি নামনি অসমত বহিবলৈ দিব নোৱাৰি আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ